ছোৱালীজনীৰ নাম চাম চব কৰি দিয়াৰ পিছত তাইক মানসিক ৰোগী বুলি ঘোষণা কৰাৰ পিছত এই ছোৱালীজনীৰ ভৱিষ্যত কি হ'ব সেই সম্পৰ্কে তেওঁলোকে দায়িত্ব ল'বনে? GMCH যিগৰাকী মানে নিৰ্যাতিতা বুলি ভুক্তভোগী তেওঁৰ কালি এটা ভিডিঅ' ৰাজহুৱা কৰিছে GMCH কৰ্তৃপক্ষই CCTV ফুটেজ, য'ত ছোৱালীজনীৰ চেহেৰা সম্পূৰ্ণকে দেখা পোৱা গৈছে আৰু কৰ্তৃপক্ষই নামো মেনশ্যন কৰিছে। আৰু আজি সংবাদ মাধ্যমৰ আগত দিয়া বক্তব্যত GMCHৰ ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে তেওঁৰ নাম মেনশ্যন কৰি তেওঁ বেমাৰ সম্পৰ্কেও ৰাজহুৱাকে কৰিছে, তেওঁ অমুক বেমাৰত আক্ৰান্ত বুলি। এই ক্ষেত্ৰত আপুনি কি ক'ব? প্ৰথম কথাটো হ'ল GMCHৰ যিটো ঘটনা ঘটিল, এই ঘটনাটো ঘটাটোৱেই GMCH কৰ্তৃপক্ষৰ দায়িত্ব জ্ঞানহীনতাক প্ৰমাণ কৰিছে। এইটো তাত যে এনেকুৱা এটা ঘটনা এজনী কণমানি ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা এটা ঘটনা ঘটিব পাৰিলে আৰু তেওঁলোকে তাক বাধা দিয়াৰ কোনো ব্যৱস্থা নকৰিলে, বিশেষকে বিভিন্ন ঠাইত দেখিছে যে এনেকুৱা ধৰণৰ ঘটনাবোৰ খুব সঘনে ঘটিবলৈ লৈছে। গতিকে মই ভাবো যে সেইটোৱে তেওঁলোকৰ প্ৰধান অপৰাধ। আৰু এইটো যিটো নেগলিজেন্স, এইটো হ'ল ক্ৰিমিনেল নেগলিজেন্স। দ্বিতীয় কথাটো হ'ল যে তেওঁলোকে যিটো যিটো কাম কৰিলে, যে তেওঁলোকে নিজৰ কাৰ্যটোক এই যিটো বিবৃতি যোগেদি তেওঁলোকে ক'লে, ছোৱালীজনীৰ নাম দিলে, ছোৱালীজনীক ল'ৰাটোৰ লগত কিবা সম্পৰ্ক থকা বুলি ক'লে, এইবিলাক কথাটো যে দিয়াৰ কোনো প্ৰয়োজন নাছিল। আৰু তেওঁলোকে যেতিয়া দিলে, দি পেলাই এই কথাটোকে প্ৰমাণ কৰিলে, সেইটোৱে যে তেওঁলোকে বিৰুদ্ধে যিটো অভিযোগ উঠিছিল যে তেওঁলোকে আচলতে প্ৰকৃতাৰ্থত আচল দোষীক বচাব খুজিছে, সেই কথাটো প্ৰমাণ হ'ল। যিবিলাক বিষয় তেওঁলোকে CCTV ফুটেজ যিটো তেওঁলোকে ৰাজহুৱা কৰিলে, সেইটো দিব লাগিছিলে আৰক্ষীৰ অধীক্ষকক, আৰক্ষীৰ তদন্তকাৰী বিষয়াক। তেওঁলোকে তদন্তত কি কৰে সেইটোৰ ওপৰত কথা, কিন্তু তাকে নকৰি তেওঁলোকে সেইটোক নিজৰ কামৰ ন্যায্যতা দিয়াৰ কাৰণে তেওঁলোকে সেই ফুটেজটো কৰিছে। আৰু কৰোঁতে তেওঁলোকে এটা অপৰাধ কৰিছে, এইটো হ'ল যে পক্সো আইনৰ Section 23 ভায়োলেট কৰিছে, যাৰ কাৰণে তেওঁলোকৰ 1 বছৰ পৰ্যন্ত শাস্তি হ'ব লাগে। তাৰ উপৰিও আজি ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীয়ে মই কৈ আছো এইটো কৰিছে। আৰু উচ্চতম ন্যায়ালয়ে 2018 চনতে কোনো এনেকুৱা ধৰণৰ যৌন নিৰ্যাতনৰ ভুক্তভোগী মহিলা বা ছোৱালীৰ নাম প্ৰকাশ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে বেন কৰিছে। গতিকে তাৰ পিছত যদি তেওঁলোকে সেই কামটো কৰে, তেতিয়াহ'লে এইটো দেশকে এটা তেওঁলোকৰ অপৰাধ। তেওঁলোকৰ বিৰুদ্ধে একেবাৰে তৎকালীনভাৱে আৰক্ষীয়ে নিজাববীয়াকে গোচৰ ৰুজু কৰিব লাগে আৰু ৰুজু কৰি তেওঁলোকৰ তদন্ত চলাব লাগে। আৰু 3 নম্বৰ কথাটো যিটো হ'ল যে আজি তেওঁলোকে আকৌ আৰু ডাঙৰ ভুল কাম কৰিছে, যে ছোৱালীজনীৰ তেওঁলোকৰ কি ৰোগ আছে, সেই ৰোগ সম্পৰ্কে মানসিক ৰোগ আছে বুলি এটা ৰাজহুৱা বিবৃতি দিছে। আৰু সেইটো দি পেলাই ছোৱালীজনীৰ যিটো ব্যক্তিগত গোপনীয়তাৰ কথা আছে, প্ৰাইভেচিৰ কথা আছে, সেইটো তেওঁলোকে ভংগ কৰিছে। চিকিৎসক হিচাপে কোনো ৰোগীৰ তেনেকুৱা ধৰণৰ ডিটেইলছ তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে, সেইটো আনএথিকেল। তেওঁলোকৰ চিকিৎসা শাস্ত্ৰৰ যিটো এথিক্স, সেইটো মতেও কৰিব নোৱাৰে। তাৰপিছতো তেওঁলোকে কৰিছে এই কামটো। গতিকে সেইটোৰ কাৰণেও তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত শাস্তিমূলক ব্যৱস্থা ল'ব লাগে। এইবিলাক সৰু সুৰা কথা নহয়, এইবিলাক একদম অতি গুৰুত্বপূৰ্ণ দিশ মানুহৰ জীৱনৰ। এইবিলাক কথাত যদি এটা ৰেছপন্সিবল দায়িত্বশীল মহলে, দায়িত্বশীল ডিপাৰ্টমেণ্টে এই ধৰণৰ ভুল কৰে, মই ভাবো যে তাৰ কাৰণে খুবেই শাস্তি দিব। কাৰণ এই ছোৱালীজনীৰ নাম চাম চব কৰি দিয়াৰ পিছত, তাইক মানসিক ৰোগী বুলি ঘোষণা কৰাৰ পিছত এই ছোৱালীজনীৰ ভৱিষ্যত কি হ'ব সেই সম্পৰ্কে তেওঁলোকে দায়িত্ব ল'বনে মানুহৰ আগত? গতিকে এই কথাবোৰ নভবা নিচিন্তাকে তেওঁলোকে যিটো কাম কৰিছে, সেইকাৰণে তেওঁলোকৰ এগেইনষ্টত ডিচিপ্লিনাৰী প্ৰচিডিং হ'ব লাগে, ক্ৰিমিনেল প্ৰচিডিং হ'ব লাগে আৰু শাস্তি হ'ব লাগে।